মানুহে কয় জীৱন অমূল্য জীৱনটো এবাৰেই সেয়ে জীয়াই লওক এই জীৱন টেনচন সকলোৰে জীৱনত থাকে কিন্তু দুখ কষ্টবোৰ পাহৰি উপভোগ কৰক জীৱন কিন্তু সকলোৰে জীৱন একে নহয় কিছুমান জীৱন মূল্যহীন নিজৰ পৰিয়ালৰ বাবে কেইটামান টকাৰ বাবে পৰিয়ালৰ পৰা হাজাৰ হাজাৰ মাইল আঁতৰত এনে শুকান পাহাৰত কঠোৰ পৰিশ্ৰম কৰে এই সকল লোকে পৰিয়ালৰ সুখৰ বাবেই নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কাম কৰে একাংশ শ্ৰমিকে আৰু পাহাৰৰ মাজতে কেতিয়াবা হেৰাই যায় তেওঁলোকৰ জীৱন জীৱিত অৱস্থাত পৰিয়ালক শেষ মাতষাৰু দিয়াৰ সুযোগ নাহে কেতিয়াবা মৃতদেহ গৈ পৰিয়ালৰ ওচৰ পায় কেতিয়াবা নাপায় জীৱন অমূল্য বুলি কোৱা লোকসকলৰ সমান্তৰালকৈ পৃথিৱীত এনে জীৱনবোৰ চলি আছে পাটকাই পাহাৰৰ ভয়ংকৰ দৃশ্য মুহূৰ্তে মুহূৰ্তে হৈছে ভূমিস্খলন শিলাময় পাটকাইত আকৌ হেৰাই গ'ল তিনিটা জীৱন জীৱন্তে সমাধিস্থ তিনিজনকৈ কয়লা শ্ৰমিক নিখোজ তিনি শ্ৰমিকৰ এজন নেপালৰ দুজন মেঘালয়ৰ মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত থকা কোল ইণ্ডিয়াৰ এই খনন এলেকাত অবৈধভাৱে খনন চলাই আছিল নেপালৰ দাও শ্বেৰপা আৰু মেঘালয়ৰ জন নংগ্ৰাম আৰু ফিলিন উম্বাহে তিনিওৰে সৈতে আৰু এজন শ্ৰমিক আছিল দাও জন আৰু ফিলিনে পাহাৰৰ ভিতৰত খনন কৰি আছিল আনজন শ্ৰমিকে ভিতৰৰ পৰা বাহিৰলৈ কয়লা কঢ়িয়াই আছিল পাহাৰখনত হঠাৎ হোৱা ভূমিস্খলনে ৰেড হোল মাইনিং চলি থকা সুৰংগৰ মুখখন বন্ধ কৰি পেলায় মুহূৰ্তৰ ভিতৰতে তিনিও আবদ্ধ হৈ পৰে সুৰংগৰ ভিতৰত মন কৰিবলগীয়া যে কোল ইণ্ডিয়াৰ এই মাইনিং ছাইটত সম্প্ৰতি খনন বন্ধ হৈ আছে सुबह 10 बजे का खबर मिलता है हम लोग एक बार कॉल गया लेकिन मालिक का रिसीव हो गया उसका खबर मालिक क्या बोला है मालिक बोला है कुछ एक्सीडेंट होगा बोला चारों आदमी था एक आदमी कैरिंग कर रहा था 3 आदमी अंदर काम करने टाइम में बाहर का पत्थर ऊपर से मुख में ब्लॉक हो गया इसलिए उधर ही रह गया ये अपना खुद चारों आदमी मिल के हम बना के काम कर रहा था 2 हफ्ता हो गया जो आदमी पैसा थोड़ा 1-200 ज़्यादा देगा गाड़ी का 4,400 4,800 उसको दे देगा শুকুৰবাৰে নিশা প্ৰায় 12:30 সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা ঘটনাস্থলীত শনিবাৰৰ পৰাই চেগা চুৰুকাকৈ উদ্ধাৰ অভিযান চলি আছে যদিও শ্ৰমিক তিনিজনৰ মৃতদেহ এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই দেওবাৰে ঘটনাস্থলীত উপস্থিত হৈছে কোল ইণ্ডিয়াৰ বিষয়া আৰু স্থানীয় আৰক্ষী প্ৰশাসন উভয় পক্ষই দীৰ্ঘ সময় ধৰি ঘটনাস্থলী পৰিদৰ্শন কৰে প্ৰত্যক্ষদৰ্শী শ্ৰমিকৰো ভাষ্য সংগ্ৰহ কৰে पहले काम होने दीजिए আপুনি কৈ দিয়ক অলপমান কাম চলি আছে নহয় মানে মাইন্ডছত মানে যোনটো অপাৰেশ্যন চলি আছে এতিয়া মই এইটো এক্সেপ্ট নকৰোঁ এতিয়া মই এইটো একো ষ্টেটমেণ্ট নিদিয়ে একো ষ্টেটমেণ্ট নিদিয়ে এতিয়া না অপাৰেশ্যন এতিয়া হোৱাৰ পাছতে এতিয়া আচল কথা আহিলে কথা পাতিম কোল ইণ্ডিয়াৰ বিষয়াৰ মতে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱাটো আপেক্ষিকভাৱে কঠিন কাৰণ অঞ্চলটোত বিদ্যুতৰ কোনো ব্যৱস্থা নাই দেওবাৰে জেনেৰেটৰৰ ব্যৱস্থা কৰি নিশাৰ সময়তো উদ্ধাৰ অভিযান চলোৱাৰ চিন্তা কৰিছে দলটোৱে কিন্তু শ্ৰমিকসকলৰ সন্দেহ পাটকাই পাহাৰত কবৰস্থ হৈ ইতিমধ্যেই মৃত্যু হৈছে শ্ৰমিক তিনিজনৰ মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগৰ ৰিপৰ্ট NKTV+।